ডবকা নিউজৰ সমূহ পৰিয়ালবৰ্গ তথা ডবকা নিউজৰ ফলোৱাৰ্ছ বা ডবকা নিউজৰ লগত জড়িত থকা সকলোৰে সমান্তৰালভাৱে সমূহ ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা ওলগ যাচিলোঁ। এই নৱবৰ্ষই ভাতৃত্ববোধৰ এনাজৰীডাল অধিক সুদৃঢ় কৰক তাৰে কামনা কৰিছোঁ। আৰু বিগত দিনৰ দৰে আমাৰ এই শংকৰ আজানৰ মিলনভূমিত যাতে সকলো জাতি জনগোষ্ঠীৰ লোকে যাতে হিংসাত্মক মনোভাৱ আঁতৰাই আমি সকলোৱে মিলাপ্ৰীতিৰ মাজেৰে যাতে বসবাস কৰিব পাৰোঁ, অশান্তিময় পৰিৱেশ যাতে দূৰ হয়, যিসকল দুষ্ট চক্ৰ বা দুষ্কৃতিকাৰী আছে সেইসকলৰ এই দুষ্কাৰ্য যাতে নিপাত যায় তাৰে কামনা কৰি পুনৰাই সদৌকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে দেখা যায় যে নতুন বছৰ উপলক্ষে আনন্দ সকলোৱে কৰে, কিন্তু সেই আনন্দৰ মুহূৰ্ত কাৰোবাৰ বাবে দুখজনকো হৈ যাব পাৰে। কাৰণ একাংশ উঠি অহা প্ৰজন্মৰ যুৱকসকলে দেখা যায় যে দ্ৰুত বেগেৰে বাইকসমূহ চলাচল কৰে বা চাৰিচকীয়া বাহনো নতুন বছৰ উপলক্ষে বনভোজস্থলীলৈ যোৱাৰ সময়ত বা অন্যান্য আনন্দৰ মুহূৰ্তত দ্ৰুতগতিত চলোৱা দেখা যায়, ফলস্বৰূপে দুৰ্ঘটনা সংঘটিত হয় আৰু বহু লোক যুৱক যুৱতীৰ মৃত্যুমুখত পৰে, প্ৰাণ যাবলগীয়া হয়। এই ক্ষেত্ৰত মই উঠি অহা প্ৰজন্মক লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছোঁ যাতে কোনো ধৰণৰ অধিক আনন্দৰ ফলত যাতে নিজৰ জীৱন দিবলগীয়া এক পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ উঠি অহা প্ৰজন্মক আহ্বান জনাইছোঁ। সমান্তৰালভাৱে অভিভাৱকসকলেও তেওঁলোকৰ সন্তানসকল এই সময়ছোৱাত এই আনন্দৰ মুহূৰ্তত বছৰৰ অন্তিম সময় বা নতুন বছৰৰ আৰম্ভণিৰ সময়ছোৱাত ক'ত যায় বনভোজ খাবলৈ, কাৰ লগত গৈ আছে সেই ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগে। দুচকীয়া বাহন চলাচল কৰা সকলে বিশেষকৈ হেলমেটৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছোঁ। আৰু পুনৰাই এই নতুন বছৰে যাতে যিসকল সকলোৰে মনৰ আশা পূৰণ কৰে, ব্যৱসায় বাণিজ্য আদিৰ পৰা অন্যান্য যিমান লোক যি জগতৰ লগত জড়িত আছে তেওঁলোকৰ সেই মনোকামনা যাতে পূৰণ হয় আৰু সকলোৱে শান্তিৰ মাজেৰে যাতে আমি বসবাস কৰি সকলোৱে জীৱন বাটত যাতে সুন্দৰ আৰু শান্তি শৃংখলাৰ মাজেৰে সুখৰ মাজেৰে আনন্দৰ মাজেৰে যাতে আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰিছোঁ।